গুড ইভিনিং। তো আজি মঙ্গলবাৰ আছিলে, চ' নিফটি আৰু বেংক নিফটি আমাক কেনেকুৱা ধৰণৰ আজি মুভমেণ্ট দিলে সেইখিনি এবাৰ আমি চাই লওঁ আহক। আৰু লগতে অহা কাইলৈৰ কাৰণে বুধবাৰ, আৰু বুধবাৰে আমাৰ বেংক নিফটিৰ এক্সপায়াৰিও আছে, চ' কেনেকুৱা ধৰণৰ আমি মুভমেণ্ট পৰিকল্পনা কৰিব পাৰোঁ সেইখিনিও এবাৰ আমি চাই লওঁ আহক। যিহেতু আমি অপশ্যন বায়াৰ হয়, আৰু অপশ্যন বায়াৰ হিচাপে আমি আগতীয়াকৈ যদি অলপ পৰিকল্পনা কৰি ৰাখোঁ তেতিয়াহ'লে লাইভ মাৰ্কেটত আচলতে আমাক ডিচিশ্যন ল'বৰ কাৰণে অলপ সুবিধা হয় আমাৰ, সিমানে আৰু বেলেগ একো কাৰণ নাই। এতিয়া আজি নিফটিয়ে অপেনিং দিলে ক'ত, অলমষ্ট আপোনাৰ 25,032 আশে পাশে। এনেই চাবলৈ গ'লে যোৱাকালি যিটো আমাৰ ক্লজিং আছিলে তাতকে ওপৰতে অপেনিং দিছিলে আজি। কিন্তু আমি কি পৰিকল্পনা কৰিছিলোঁ, কালি ভিডিঅ'টো যদি কোনোবাই চাইছে তেতিয়াহ'লে গম পাব যে আমি আপছাইডৰ কাৰণে আমি প্লেন কৰিছিলোঁ 25,050ৰ ওপৰত। যদিহে 25,050ৰ ওপৰত নিফটিক আমি টিকা দেখোঁ তেতিয়াহ'লে আমি আপছাইডে প্লেন কৰিম বুলি আমি পৰিকল্পনা কৰি ৰাখিছিলোঁ। আজিৰ দিনটোত অৱশ্যে ই দুবাৰ চেষ্টা কৰিছিলে 50,050, 25,050ৰ ওপৰত আচলতে টিকিবলৈ, কিন্তু ই সফল হ'ব নোৱাৰিলে আচলতে শেষৰ ফাললৈকে, আৰু মুভমেণ্ট যথেষ্ট শ্ল' আছিলে। অপেনিং হোৱাৰ পিছতে আচলতে কি হৈ গ'ল, অপেনিং হোৱাৰ পিছতে ই লাহে লাহে তললৈ আহিবলৈ আৰম্ভ কৰিলে। তললৈ আহি পেলাই আমি এটা লেভেল কালি উলিয়াই ৰাখিছিলোঁ যে আমি ডাউন চাইডে প্লেন কৰিম, কেতিয়া কৰিম, 24,970 এই লেভেলটো যদি নিফটিয়ে ব্ৰেক কৰি দিয়ে তেতিয়াহে আমি ডাউন চাইডে প্লেন কৰিম বুলি পৰিকল্পনা কৰি ৰাখিছিলোঁ। কাৰণ তাৰ আগলৈকে এইখন ছাপৰ্ট জোন আছিলে। 25,000 যিটো লেভেল, 25,000ৰ পৰা 24,970 এই যিটো এৰিয়া আছিলে এইটো আচলতে ছাপৰ্ট জোন আছিলে। আৰু সেইটো কাৰণে কি হৈ গ'ল, আমি এডাল ধুনীয়া হেমাৰ কেণ্ডেল দেখিলোঁ 9:40ত, আৰু দেখাৰ পিছতে ই আচলতে লাহে লাহে ওপৰলৈ যাবলৈ ষ্টাৰ্ট কৰিলে। গৈ পেলাই কিন্তু এনেকুৱা নহয় যে ই 25,050 টাচ কৰিব পাৰিলে, তাৰ আশে পাশে গৈ পেলাই পুনৰ ই আচলতে ডাউন চাইডে মুভমেণ্ট দিলে। কিন্তু 2 নম্বৰ বাৰো 25,000 যিটো লেভেল আছিলে সি আচলতে 10:30ত নিফটিক পুনৰ বচাই ওপৰলৈ লৈ গ'ল, আৰু এইবাৰ 25,050ৰ লেভেলটো ধুনীয়াকৈ ই ভাঙিছিলে। ভাঙি পেলাই 5, 10, 15, 20, 25 প্ৰায় 25 মিনিট ই টিকিও আছিলে, এনেকুৱা নহয় যে ই টিকা নাই। কিন্তু যিকেইডাল কেণ্ডেল আচলতে ই বনাই আছিলে সেইকেইডালে আচলতে তেনেকুৱা ধৰণৰ মানে কোনো ধৰণৰ কনফিডেঞ্চ মানে মনত অনা নাছিলে যে ই আৰু ওপৰলৈ আচলতে যাব পাৰিব। তথাপি আজি দিনটোৰ হাই ই 25,073 লগাই দিলে, য'ত নেকি আমাৰ 25,078 আছিলে প্ৰিভিয়াছ যিটো নিফটিৰ হাই আছিলে, সেইটো 25,078 আছিলে। চ' 5 পইণ্টৰ কাৰণে থাকি গ'ল, আৰু তাৰপৰাই আচলতে চেলিং অহাৰ কাৰণে লাহে লাহে শেষলৈ ই আচলতে আহি 25,000ৰ তলত আচলতে এই ক্লজিং দিছিলে, কিন্তু এভাৰেজ ক্লজিং 25,000ৰ ওপৰত আহিছে। চ' মাৰ্কেটক এতিয়া কি বুলি ক'ব, কাৰণ মাৰ্কেট 25,000ৰ ওপৰতে টিকি গ'ল, আৰু লগতে ই এবাৰ 25,050 আমাক ব্ৰেক কৰিও দুবাৰকে দেখাইছে, এবাৰ নহয় দুবাৰকে ব্ৰেক কৰি দেখাইছে। চ' মাৰ্কেটখনক আমি ডাইৰেক্ট মানে এনেকুৱা ক'ব নোৱাৰো যে ইয়াত নিগেটিভিটি বহুত বেছি আছে বুলি, পজিটিভে হৈ আছে মাৰ্কেটখন। খালি মাৰ্কেটত মুভমেণ্ট যিটো মানে অপশ্যন বায়াৰ হিচাপে আমাক যিটো মুভমেণ্ট লাগে সেইটোৰ কমি আছে অলপ। এনেকুৱা নহয় যে নাই, আজিৰ দিনটোত ধৰি লওক আগৰ কেইদিনতকৈ যথেষ্ট মুভমেণ্ট আজি দিছে। যোনে যোনে এই মুভমেণ্টটো ধৰিব পাৰিছে আজি চাগে অপশ্যন বায়াৰ হিচাপে তেওঁলোকে প্ৰফিট কৰিব পাৰিছে, কাৰণ এইকেইটা মুভমেণ্ট যিকেইটা ডাউন চাইডে প্ৰথমটো, তাৰপিছত আপছাইডে, পুনৰ ডাউন চাইডে, পুনৰ আপছাইডে দিছে। চ' এইকেইটা মুভমেণ্ট ধুনীয়া দিছে, আৰু শেষৰ ফালেও আচলতে ডাউন চাইডে 25,050 ক্ৰছ কৰাৰ পিছত যেতিয়া ডাউন চাইডে ক্ৰছ কৰিছে তাৰপিছতে এটা প্ৰায় 50 পইণ্টৰ মুভমেণ্ট ই দিছে। নিফটিত 50 পইণ্টৰ মুভমেণ্ট মানে অলমষ্ট 20-22 পইণ্ট মান ধুনীয়াকৈ পাব পাৰি আচলতে, যদিহে কোনোবাই ATM লয়। এতিয়া কাইলৈ কাৰণে যদি আমি প্লেনিং কৰোঁ তেতিয়াহ'লে কি হ'ব পাৰে আমাৰ প্লেনিং। বিশেষটো তেনেকুৱা কোনো ধৰণৰ এক্সট্ৰা কিবা এটা মুভমেণ্ট আজি নিফটিয়ে নাই দিয়া। মই কালিও কৈছিলোঁ যে 25,080 আশে পাশে নিফটিয়ে ৰেজিষ্টেঞ্চ ল'ব পাৰে, কাৰণ
যিহেতু ইয়াৰ অল টাইম হাই 25,078 আছিলে। চ' সেইটোকে আজি ধৰি লওক সেইটোকে হ'ল বুলি আচলতে ধৰি লৈছোঁ। 25,080 পৰাই আচলতে চিলিং আহি গ'ল। চ' সেইটো কাৰণে ই ক্ৰছ কৰিব নোৱাৰিলে অল টাইম হাই। এতিয়া কাইলৈ যদি ই এপ্ৰ'চ কৰিবলৈ হয়, আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব পুনৰ এই 25,050 লেভেলটো। যদিহে 25,050ৰ ওপৰত নিফটি টিকিব পাৰে কাইলৈ, তেতিয়াহ'লে আমি আপচাইডে মুভমেণ্ট ধৰিবৰ কাৰণে প্লেন কৰিব পাৰোঁ। আমাৰ কি কি টাৰ্গেট থাকিব? প্ৰথমটো টাৰ্গেট থাকিব 25,120 আৰু 2 নম্বৰটো টাৰ্গেট থাকিব 25,160। কিন্তু এটা বস্তু মন কৰিব, পুনৰ কিন্তু কাইলৈ 25,080 আশে পাশে চেলাৰসকল এক্টিভ হ'ব পাৰে। যিহেতু অল টাইম হাই হয়, চ' তেওঁলোকে চেষ্টা হয়তো পুনৰ কৰিব পাৰে। চ' সেইটো কাৰণে সাৱধান যদিহে কল চাইডে প্লেন কৰে। মই যদি কাইলৈ প্লেন কৰিবলৈ হয়, একদম সঁচা কথা ক'লে, মই নিজে যদি মই প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে মই 25,080 এইটো মোৰ নিজৰ কাৰণে মই লেভেল মই বনাই ৰাখিছোঁ, কৈছোঁ। মই যদি কাইলৈ আপচাইডে প্লেন কৰোঁ, তেতিয়াহ'লে 25,080ৰ ওপৰত মই প্লেন কৰিম। কাৰণ এনেই এইখিনিৰ পৰা বোলে কাইলৈ অপেনিং কোনখিনিত হ'লে হ'ব সেইটোও ইম্পৰ্টেণ্ট আচলতে। যদিহে বোলে 25,050ৰ ওপৰতে আৰু 25,080 তলত এই মাজৰ জেগাকণত যদি কেনেবাকৈ অপেনিং হয়, তেতিয়াহ'লে আমি চাব লাগিব কি কৰিছে। হয়তো সি তললৈ আহি 25,050ৰ ছাপোৰ্ট লৈ পুনৰ ওপৰলৈ যাব পাৰে, বা নহয় সি একেবাৰতে 25,050 ভাঙি পেলাই ওপৰলৈ যাব পাৰে। চ' কেনেকুৱা অপেনিং হয় সেইটোৰ ওপৰতো ডিপেণ্ড হ'ব। যদিহে গেপ ডাউন অপেনিং হয়, তেতিয়াহ'লে কোনখিনিত গেপ ডাউন অপেনিং হৈছে সেইটো ইম্পৰ্টেণ্ট হ'ব। যদি 25,000ৰ আশে পাশে গেপ ডাউন অপেনিং হয়, তেতিয়াহ'লে পুনৰ বায়াৰসকলে চাগে ইয়াক ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিব। কিন্তু যিয়ে নহওক লাগিলে, যদিহে 25,050 আশে পাশে আমি অপেনিং পাওঁ, তেতিয়াহ'লে মই পাৰ্চনেলি কল চাইডে প্লেন কেতিয়া কৰিম? যেতিয়া 25,080ক নিফটিয়ে কাইলৈ ব্ৰেক কৰিবলৈ সক্ষম হ'ব, তাৰপিছতহে মই প্লেন কৰিম। নহ'লে এনেই আপ ডাউন কৰি পেলাই হয়তো প্ৰিমিয়াম, যিহেতু এক্সপাইৰী এদিন পিছতে এক্সপাইৰী আছে, চ' সেইটো কাৰণে থিতা দিকেও যথেষ্ট হ'ব। চ' সেইটো কাৰণে এনেই নলগা জেগাত সোমাই নাথাকোঁ। যদিহে ক্লিয়াৰ কাট পাওঁ বোলে 25,080 ব্ৰেক কৰি দিছে, তেতিয়া কল চাইডে মই প্লেন কৰিম। এতিয়া ডাউন চাইডে যদি প্লেন কৰিবলৈ হয়, পুট লৈ পেলাই যদি মই প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে এই যিটো আমাৰ ডাউন চাইডৰ লেভেল আছে 24,970, যিটো আমি যোৱাকালি আলোচনা কৰিছিলোঁ, সেই লেভেলটোকে বৰ্তমানেও আমি ৰাখি দিম। কাৰণ বিশেষ একো তেনেকুৱা ক্লজিং দিয়া নাই। 25,017ৰ ক্লজিং যিহেতু দিছে, চ' 24,970 যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমি ডাউন চাইডে দুটা টাৰ্গেট লৈ যাম। এটা হৈ গ'ল 24,920 প্ৰথম টাৰ্গেট হ'ব, আৰু 24,850 আমাৰ 2 নম্বৰ টাৰ্গেট হ'ব। চ' এই দুটা টাৰ্গেট লৈ পেলাই আমি ডাউন চাইডে প্লেন কৰিম, যদিহে কাইলৈ 24,970 নিফটিয়ে ব্ৰেক কৰি দিয়ে। আজি মই আচলতে নিফটিত কোনো ধৰণৰ পজিশ্যন লোৱা নাছিলোঁ। চ' সেইটো কাৰণে যদি মই কোনো ধৰণৰ আচলতে ইয়াত বেলেগকৈ ক'বলৈ নাযাওঁ। যদি কোনোবাই লৈছিলে আজি, তেতিয়াহ'লে লোৱাৰ আপচাইডে কল চাইডে লোৱাৰ সুবিধা ক'ত আছিলে যদি চাওঁ, তেতিয়াহ'লে যেতিয়া নিফটি প্ৰথমবাৰ আচলতে ডাউন গুচি আহিলে, আমি এনেই আপচাইডে প্লেন কৰি ৰাখিছিলোঁ 25,050ৰ ওপৰত, সেইটো ঠিক আছে। কিন্তু যদি মাৰ্কেটখন অপেন হৈ পেলাই তললৈ গুচি আহে, তললৈ গুচি আহি এই ছাপোৰ্ট জোনটোৰ ওচৰত যেতিয়া এই হেমাৰ কেণ্ডেলডাল বনাইছে, তেতিয়া আচলতে যদি কোনোবা এক্সপিৰিয়েঞ্চ বায়াৰ হয়, তেতিয়াহ'লে ডেফিনেটলি তেওঁ কল বাই কৰিছে আজিৰ ডেটত। 2 নম্বৰ বাৰ তেওঁ সুযোগ পাইছে, যেতিয়া পুনৰ এই হেমাৰডালৰ নিচিনাই কেণ্ডেল যেতিয়া বনাইছে বুলিছ কেণ্ডেল, তেতিয়া চাগে তেওঁ 2 নম্বৰ বাৰ সুযোগ পাইছে। আৰু যদি নহয়, তেতিয়াহ'লে 25,000ৰ ওপৰত যেতিয়া এই 10টা 45ৰ কেণ্ডেলডাল, এই কেণ্ডেলডালত এণ্ট্ৰি কৰিবৰ কাৰণে ধুনীয়া সুযোগ অপশ্যন বায়াৰ হিচাপে আজিৰ দিনটোত নিফটিত আছিলে। মইতো ল'ব নোৱাৰিলোঁ। যদি কোনোবাই লৈছে, তেতিয়াহ'লে ডেফিনেটলি চাগে প্ৰফিট কৰিব পাৰিছে। আৰু ডাউন চাইডে যদি কোনোবাই আজিৰ দিনটো প্লেন কৰিলেহেঁতেন, কেনেকৈ কৰিছিলে, ক'ত চান্স পাইছে?
ই প্ৰথম সুযোগটোততো ইমান বিশেষ মুভমেণ্ট তেনেকুৱা নাই পোৱা। 2:35 যদি কোনোবাই 25,050 ব্ৰেক কৰাৰ পিছত যেতিয়া ৰিটেষ্ট কৰিছিলে, তাৰপিছত যদি কোনোবাই হয়তো পুট চাইডে প্লেন কৰিছে, তেতিয়া খুব বেছিটো বেছি সেই একে 20-22 পইণ্ট মানৰ কাৰণে হয়তো পুট লৈ পেলাই কোনোবাই প্ৰফিট পাব পাৰে। তাতকে বেছি পাইছে নিচিনা আচলতে লগা নাই। 1 ডে টাইম ফ্ৰেমত এবাৰ ডাঙৰ টাইম ফ্ৰেমত আমি এবাৰ নিফটিয়ে কেনেকুৱানো ষ্ট্ৰাকচাৰ বনাইছে এবাৰ চাই লওঁ। নিফটিত আজি বিশেষ মুভমেণ্ট ইমান নাছিলে, কিন্তু বেংক নিফটিত আজি ধুনীয়া মুভমেণ্ট দিছিলে। কোনে কোনে ল'ব পাৰিলে সেইটো বেলেগ কথা। কণ্টিনিউ ওপৰলৈ গৈ আছিলে। যোৱাকালি ধুনীয়া এডাল বুলিছ কেণ্ডেলে বনাইছে নিফটিয়ে, কিন্তু আজি যিডাল কেণ্ডেল বনাইছে এডাল ডজি, কমপ্লিট ডজি কেণ্ডেল এডাল বনাইছে। ইয়াৰ আগতেও এডাল ডজি বনাইছিলে, কেতিয়া গম পাই নে? এইডাল চাওক, প্ৰিভিয়াছ 1 আগষ্টত ই যিডাল ডজি কেণ্ডেল বনাইছিলে, তাৰপিছত আচলতে মাৰ্কেট বহুত তললৈ আহিছিলে। চ' কাইলৈ অৱশ্যে আমি তেনেকুৱা আশা একো নাই কৰা যে এডাল ডজি বনোৱাৰ পিছতো তেনেকৈ আৰু বহুত ডাঙৰ ধৰি লওক তললৈ আহি যাব বুলি, কিন্তু ডজি বনোৱাৰ পিছত সদায় চাবলগীয়া, পিছৰ কেণ্ডেলডাল সদায় ইম্পৰ্টেণ্ট হৈ যায় আচলতে। ডজিৰ যদি ওপৰত ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি বুলিছ চাইডে প্লেন কৰিব পাৰোঁ, আৰু যদি ডজি যদি ডাউন চাইডত বোলে কেণ্ডেল ক্ল'জ কৰি দিলে তেতিয়াহ'লে আমি ডাউন চাইডে মাৰ্কেটখন আহিব বুলি আমি ধৰি ল'ব পাৰোঁ। চ' ডজি সেইটো কাৰণে বহুত ক্ষেত্ৰত ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া আজি যিডাল ডজি বনাইছে সেইডালৰ সেইটো হিচাপত যদি মই RSI ভেলু চাওঁ তেতিয়াহ'লে 63 এতিয়াও বুলিছ হৈ আছে। এইটো নাভাবিব যে কিবা বেলেগ হৈ গৈছে, নিগেটিভ হৈ গৈছে। RSI ভেলু আজি ডেটতো 63 আৰু ই ওপৰলৈ যাবলৈ এতিয়াও তাৰ ওচৰত স্পেচ আছে। চ' সেইটো কাৰণে কাইলৈ দিনটোৰ কাৰণেও মুভমেণ্ট আমি হয়তো পজিটিভ পাম বুলি আশা কৰিছোঁ। বাকী যদি গ্ল'বেল মাৰ্কেটত কিবা নিগেটিভ নিউজ আহি পেলাই কাইলৈ গেপ ডাউন হ'ল বা মাৰ্কেট পৰি যায় সেইটো বেলেগ কথা, কিন্তু টেকনিকেলি যদি চাবলৈ যায় এই ডজি কেণ্ডেলডালে আমাৰ নিফটিক কেতিয়াও নিগেটিভ হৈছে বুলি আচলতে প্ৰমাণ কৰিব নোৱাৰে। চ' ইমানতে নিফটি সমাপ্ত কৰি পেলাই আমি বেংক নিফটি চাই লওঁ। আজি বেংক নিফটিত যথেষ্ট কেলকুলেশ্যন কৰিবলগীয়া হৈছে, কাৰণ বঢ়িয়া আজি কেইবাটাও মুভমেণ্ট দি দিলে। এতিয়া সদ্যহতে এই ঝামেলাবোৰ যিমানবোৰ বৰ্তমান উলিয়াই ৰাখিছোঁ এইবোৰ বন্ধ কৰি দিওঁ। লাইভ ট্ৰেডিং কৰি থাকোঁতে আছে বহুতবোৰ কেলকুলেশ্যন কৰিবলগীয়া হয়। চ' সেইটো কাৰণে মই কওঁ যে অপশ্যন ট্ৰেডিং ইমান সহজ নহয়। বহুতে অপশ্যন ট্ৰেডিং জাষ্ট অকল ইউটিউবত চাই পেলাই আৰম্ভ কৰি দিয়ে, কিন্তু মই কওঁ যে সদায় প্ৰথমতে শিকি লওক। কাৰ ওচৰত শিকক সেইটো এটা বেলেগ মেটাৰ, বা নিজে ৰিচাৰ্চ কৰিও শিকিব পাৰে, কিন্তু প্ৰথম শিকি লওক। অপশ্যন ট্ৰেডিং মইতো ভাবোঁ IAS পৰীক্ষাতকৈও আচলতে টান হয় অপশ্যন ট্ৰেডিং কৰাটো। বেংক নিফটিৰ কাৰণে আমি কালি আলোচনা কৰিছিলোঁ যে আপচাইডে যদি আমি প্লেন কৰোঁ 51,220 ওপৰত কৰিম, আৰু ডাউন চাইডে যদি আমি প্লেন কৰোঁ 51,100 তলত আমি ডাউন চাইডে প্লেন কৰিম। আজি অপেনিং হৈয়ে আচলতে আমাৰ বেংক নিফটিয়ে ডাউন চাইডে মুভমেণ্ট দি দিলে, আৰু ডাউন চাইডে আচলতে আমি দুটা টাৰ্গেট ৰাখি থৈছিলোঁ 51,000 আৰু 50,950, আৰু মই কালি কৈছিলোঁ যে 51,000 আৰু 50,950 এই দুইটা এৰিয়া আচলতে আমাক ছাপৰ্ট এৰিয়া হিচাপে কাম কৰিব। সেইটো কাৰণে যদিহে কিবা কাৰণত পুট লৈ পেলাই প্ৰফিটত আছে তেতিয়াহ'লে এই দুটা লেভেল পালে প্ৰফিট বুক কৰি ল'ব। মই পাৰ্চনেলি পুট লৈ আজি প্লেন কৰা নাছিলোঁ, যদিও মাৰ্কেট তললৈ নামি আহিছিলে। মই ডাউন চাইডে কোনো প্লেন কৰা নাছিলোঁ আচলতে। 9:35 যিডাল কেণ্ডেল বনালে আচলতে ভালকে যদি চাই, তল চাইডৰ পৰা যথেষ্ট বাইং আহিছিলে। যদিও কেণ্ডেলডাল ৰেড বনিছে, তল চাইডৰ পৰা যথেষ্ট বাইং আহিছিলে। ইয়ে প্ৰমাণ কৰি দিয়ে যে ওপৰৰ পৰা যে কণ্টিনিউৱাছলি চেলিং আহি আছিলে এই কেণ্ডেলডালত গৈ পেলাই সেই চেলাৰখিনি আচলতে ধৰি লওক হয় প্ৰফিট বুক কৰি লৈছে, নহ'লে বায়াৰ অলৰেডি আহি গৈছে মাৰ্কেটত। পিছৰ কেণ্ডেলডাল চাওক, এডাল ডজি নিচিনা কেণ্ডেল বনাইছে গ্ৰীণ কালাৰ, তাৰপিছতে এডাল হেমাৰ কেণ্ডেল বনাইছে, আৰু তাৰপিছতে লগালগ যি তিনিডাল কেণ্ডেল বনাইছে ধুনীয়া মুভ দিছিলে বেংক নিফটিয়ে 51,220 পাৰ কৰি পেলাই
অলমোষ্ট 51,260 লৈকে মুভমেণ্ট দি দিছিলে। চ' যোনে যোনে এইখিনিত আচলতে বেংক নিফটিত হয়তো কোনোবাই যদি কল চাইডে প্লেন কৰিছিলে, এই হেমাৰডাল 9:45 যিডাল হেমাৰ বনাইছিলে, ধুনীয়া এণ্ট্ৰি কেণ্ডেল আছিলে এইডাল। যদিও আমি ৰিকমেণ্ড কৰা নাছিলোঁ যে 51,220 ওপৰতহে আমি আপচাইডে প্লেন কৰিম বুলি ভাবি আছিলোঁ, কিন্তু যদি ইমান তললৈ মাৰ্কেট আহি যায় আৰু ছাপৰ্ট এৰিয়াত অহাৰ পিছত যদি কেনেবাকৈ পজিটিভ কেণ্ডেল বনায় বা এনেকুৱা হেমাৰ টাইপ বা বুলিছ কেণ্ডেল বনায়, তেতিয়াহ'লে ডেফিনেটলি যিসকল কল অলৰেডি মাৰ্কেটত আছে তেওঁলোকে ধুনীয়াকৈ গম পায় কেনেকৈ বাইং কৰিব লাগে। চ' ময়ো আচলতে এই হেমাৰডালতে বাইং কৰিছিলোঁ, আৰু এই যিডাল কেণ্ডেল লাষ্টৰ কেণ্ডেল আছিলে 10টা বজা, ইয়াতে মই এক্সিট কৰি দিছিলোঁ। যথেষ্ট পইণ্ট পাইছিলোঁ, প্ৰায় অলমষ্ট 74 নে 75ৰ মই পইণ্ট ইয়াত পাইছিলোঁ। কিন্তু হ'লেও এই যিডাল 10টা 20ৰ কেণ্ডেল দেখিছে, এইডালো হেমাৰ কেণ্ডেলে আছিলে, কিন্তু এইডালতো মই এণ্ট্ৰি লৈছিলোঁ, আৰু দুৰ্ভাগ্যবশত আজিও মোৰ সেই 30 পইণ্টছৰ আচলতে SL গুচি গ'ল। কাৰণ মই এণ্ট্ৰি লোৱা পিছৰ কেণ্ডেলডালে আচলতে ডাঙৰ ৰেড কালাৰৰ কেণ্ডেল বেংক নিফটিয়ে বনাই দিছিলে, কিন্তু মোৰ আচলতে চিষ্টেমত 30 পইণ্টছৰ SL মোৰ লাগিয়ে থাকে। চ' সেইটো কাৰণে লগালগ মোৰ গুচিয়ে গ'ল। বিশেষকৈ মই SL চিষ্টেমত লগাই থওঁ, বহুতে সেইটো নিগেটিভ বুলি কয় বা ভাবে, কিন্তু SL হাণ্টিঙৰ কথাও কয়, কিন্তু মই আচলতে বিশ্বাস কৰোঁ যে কেপিটেল যদি নিজৰ বচাই ৰাখিবলৈ হয় এইখন মাৰ্কেটত, তেতিয়াহ'লে আপুনি SL ল'ব জানিব লাগিব বা SL লগাব শিকিব লাগিব। কাৰণ SLটো এনেকুৱা এটা বস্তু, ই আচলতে আমাৰ ফ্ৰেণ্ড হয়, আমাৰ কেপিটেলটো যাতে একেবাৰে শেষ হৈ নাযায়, ই যথেষ্টখিনি সহায় কৰে। এইটো আচলতে নিজৰ ওপৰত ডিপেণ্ড কৰে। মই আচলতে SL নোলোৱাকৈ ৰাখি আচলতে ভয়ংকৰ এটা লছ খাই থৈছোঁ। চ' সেইটো কাৰণে মই সেই ইনচিডেণ্টটোৰ পৰা মই আচলতে শিক্ষা লৈ থৈছোঁ ভালকৈ। চ' সেইটো কাৰণে মই আজিকালি SL নলগোৱাকৈ ট্ৰেড অলমষ্ট নলওঁ বুলি ক'লেও বেয়া নহয়, নলওঁৱেই মই। 99% মই SL লগাই পেলাই ট্ৰেড লওঁ আচলতে। যদি গুচি যায়, মই ভুল হয়, গুচি যাব SL, একো কথা নাই। কাৰণ আজিও যদি চাই, মোৰ SL লোৱাৰ পিছত পুনৰ আচলতে 10টা 30ৰ যিডাল কেণ্ডেল, সেইডাল বনাই পেলাই আচলতে বেংক নিফটি পুনৰ 51,000 অলমষ্ট 400ৰ আশে পাশেলৈকে গুচি গ'ল চাবলৈ গ'লে। মই যদি আচলতে SL চিষ্টেমত নাৰাখিলোহেঁতেন, মই আচলতে আজি প্ৰফিটহে পালোহেঁতেন, মোৰ লোকচান নহয় আচলতে। কিন্তু হ'লেও এইটো যে হ'বই, এনেকুৱা যে হ'বই, তাৰতো কোনো গেৰাণ্টি নাছিলে। হৈ যোৱাৰ পিছতহে এতিয়া আজি আমি মাৰ্কেট শেষ হোৱাৰ পিছতহে দেখিছোঁ যে এনেকুৱা কেণ্ডেল বনিলে, ইমানটো লেভেললৈকে গ'ল বুলি। চ' সেইটো কাৰণে বহুত ক্ষেত্ৰত যেতিয়া লাইভ মাৰ্কেট ট্ৰেড নিজে কৰা হয় নহয়, তেতিয়াহ'লে ইমানখিনি ডিচিশ্যন আগতীয়াকৈ প্লেন কৰাটো সম্ভৱ নহয়। চ' সেইটো কাৰণে আমি মই আচলতে SLত বিশ্বাসী। বাকী আপোনালোকৰ কথা। SL বহুতে নাৰাখে, মই জানো, চিনিও পাওঁ পাৰ্চনেলি, নাম নকওঁ বাৰু। এতিয়া আপচাইডে যেতিয়া মুভমেণ্ট বেংক নিফটিয়ে দিলে, তেতিয়া 54,220 ব্ৰেক কৰাৰ পিছত আচলতে ই প্ৰায় 51,400লৈকে প্ৰায় 200 পইণ্টৰ আচলতে মুভমেণ্ট ই দি দিলে। 200 পইণ্টত যদিহে এক্সপিৰিয়েঞ্চ বায়াৰ হয়, তেতিয়াহ'লে ইন দা মানি বা এট দা মানিত যদি কোনোবাই কল লৈছিলে, তেতিয়াহ'লে প্ৰায় অলমষ্ট 100 পইণ্ট কেপচাৰ কৰিবৰ কাৰণে সক্ষম হৈছে বুলি মই ভাবোঁ। মই আচলতে 3 নম্বৰ ট্ৰেডটো নল'লোঁ আৰু আজি, কিন্তু যোনে লৈছে তেওঁলোকে চাগে ডেফিনেটলি বেনিফিট পাইছে। 51,320 এই লেভেলটো আশে পাশে বহুত সময় বেংক নিফটিয়ে আজি আচলতে আছিলে শেষৰ ফাললৈ, কিন্তু যেতিয়া এই 51,320 ব্ৰেক কৰি দিলে, তেতিয়া 51,200লৈকে এটা মুভমেণ্ট দিলে, আৰু তাৰপিছত পুনৰ বায়াৰে চেষ্টা কৰিছিলে ওপৰলৈ লৈ যাবলৈ, কিন্তু পুনৰ 320 লেভেলটো পাই আচলতে ই ৰেজিষ্টেঞ্চ লৈ পেলাই 200কো ব্ৰেক কৰি অলমষ্ট 51,155ৰ আশে পাশে মাৰ্কেটখন গুচি আহিছিলে আজি। এভাৰেজ ক্লজিং যদিও 51,278ৰ আহিছিলে, কিন্তু লাইভ মাৰ্কেটত আচলতে যথেষ্ট তললৈ আমি অহা মাৰ্কেটখনক দেখিছিলোঁ। এতিয়া কথাটো হৈ গ'ল, কাইলৈ কাৰণে যদি আমি প্লেন কৰোঁ, কেনেকুৱা হ'ব আমাৰ প্লেনিংখিনি? যিহেতু কাইলৈ বেংক নিফটিৰ এক্সপাইৰী আছে, আৰু এক্সপাইৰী দিনাখন আমি আশা কৰিম যাতে ই যথেষ্ট ডাঙৰ আমাক মুভমেণ্ট দিয়ে। লাগিলে ই আপচাইডে হওক বা ডাউন চাইডে হওক, সেইটো বেলেগ কথা, কিন্তু ডাঙৰ যাতে আমাক মুভমেণ্ট দিয়ে, তাৰে আমি আশাত আজি প্লেনিংখিনি কৰোঁ আহক। এতিয়া কাইলৈ আপচাইডে যদি আমি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে মিনিমাম 51,320
51,320 লেভেল প্ৰথম ভাঙিব লাগিব, ভাঙি যদি সাস্টেইন হৈ যায় 51,320 ওপৰত যদি মাৰ্কেট টিকি যায় তেতিয়াহ'লে 51,440 প্ৰথম টাৰ্গেট আমাৰ হ'ব আৰু 51,560 আমাৰ 2 নম্বৰ টাৰ্গেট হ'ব। এটা বস্তু খালি চাব 51,003 কিমান লেভেল এইটো 51,400 51,400 আশে পাশে ই ৰেজিষ্টেন্স ল'বলৈ ট্ৰাই কৰিব পাৰে পুনৰ। সো সেইটো কাৰণে যদি প্ৰফিটত আছে অলপ প্ৰফিট বুকিং কৰি ল'বলৈ চেষ্টা কৰিব যদিহে ই 51,400 আশে পাশে মাৰ্কেটখন কাইলৈ গুচি আহে। এতিয়া কেনেবাকে যদি 51,560 কো ব্ৰেক কৰি দিয়ে কাইলৈ তেতিয়াহ'লে 51,750 আমাৰ 3 নম্বৰ টাৰ্গেট। বেংক নিফটিৰ কাৰণে ইমানখিনি মুভমেণ্ট দিয়াটো একো ডাঙৰ কথা নহয়। কিবা কাৰণত যদি 51,750 ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 52,000 ফালে আমি বেংক নিফটিক যোৱা দেখিবলৈ পাব পাৰোঁ। যিহেতু কাইলৈ এক্সপায়াৰী আছে এনেকুৱা মুভমেণ্ট বেংক নিফটিৰ কাৰণে পচিবল হয়। ঠিক আছে। সো আপসাইডে আমি কেতিয়া প্লেন কৰিম 51,320 এইটো লেভেলৰ ওপৰত আমি আপসাইডৰ কাৰণে প্লেন কৰিব পাৰোঁ। খালি কেণ্ডেল চাই ল'ব, বুলিশ কেণ্ডেল হ'ব লাগিব। অলপ দেৰি মাৰ্কেটখন যদি টিকে বুলিশ কেণ্ডেল ভাল বনাইছে, হেমাৰ চেমাৰ বনাইছে বোলে তেতিয়া আমি আপসাইডৰ কাৰণে প্লেন কৰিব পাৰোঁ। 51,200 লেভেলটো কাইলৈ আমাক ছাপোৰ্ট হিচাপে কাম কৰিব। 51,155 লেভেলটোও আমাক কাইলৈ ছাপোৰ্ট হিচাপে কাম কৰিব। এতিয়া আমি তেতিয়াহ'লে ইমানবোৰ যেতিয়া ছাপোৰ্ট আছে আমি ডাউন চাইডে কেতিয়া প্লেন কৰিম 51,100 যদি ব্ৰেক কৰে তেতিয়াহ'লে আমি ডাউন চাইডৰ কাৰণে প্লেন কাইলৈ কৰিব পাৰোঁ। যিহেতু কাইলৈ এক্সপায়াৰী হয়, হয়তো যদি ডাউন চাইডে মুভমেণ্ট দিয়ে আমাক যথেষ্ট মুভমেণ্ট হয়তো দি দিব পাৰে। সো খালি এটা কথা 51,100 ব্ৰেক কৰাৰ পিছত যদি আপোনালোকে ডাউন চাইডে প্লেন কৰে তেতিয়াহ'লে এটা বস্তু চাব 51,000 লেভেলটো যথেষ্ট ইম্পৰ্টেণ্ট ছাপোৰ্ট হিচাপে কাম কৰিব। ঠিক তেনেকৈ 50,950 আজিও এই দুটা লেভেলে আচলতে গোটেই মাৰ্কেটখনক ছাপোৰ্ট দি পেলাই ওপৰলৈ লৈ গৈছিলে। সো সেইটো কাৰণে এই দুটা লেভেলে কাইলৈও চেষ্টা কৰিব যাতে মাৰ্কেটখনক বচাব পাৰে। কিন্তু কিবা কাৰণত যদি বচাব নোৱাৰে 50,950 লেভেল ব্ৰেক হৈ যায় তেতিয়াহ'লে 50,880 আৰু 50,800 এই দুটা লেভেলৰ কাৰণে বেংক নিফটি অহা আমি দেখিবলৈ পাব পাৰোঁ। আৰু যদি কিবা কাৰণত 50,800 ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 50,600 ফালে আচলতে আমি বেংক নিফটিক অহা দেখিবলৈ পাব পাৰোঁ। এনে দেখাত আচলতে বহুত দূৰলৈ চিন্তা কৰা নিচিনা দেখিছে, হয় বাৰু। কিন্তু কথাটো হ'ল বেংক নিফটিৰ কাৰণে 1000 পইণ্টৰ মুভমেণ্ট বহুত বেছি ডাঙৰ বিষয় নহয় আচলতে। 15 মিনিটত 1000 পইণ্টৰ ৰেলী দিয়া আচলতে আমি ডাউন চাইডে দেখিবলৈ পাইছিলোঁ দুটামান সপ্তাহৰ আগতে। সো সেইটো কাৰণে ইমান ইম্পচিবল একো নহয়। প্লেনিং কৰি ৰখাত একো আপত্তি নাই, যদি নিদিয়ে যিমানখিনি দিব আমি সিমানখিনি ল'বলৈ চেষ্টা কৰিম। এতিয়া বেংক নিফটিক এবাৰ আমি ডাঙৰ টাইম ফ্ৰেমত চাই লওঁ আহক। নিফটি যেনেকৈ পজিটিভ ডজি কালাৰ টাইপ এডাল ৰেড কালাৰ বনাইছিলে বেংক নিফটিত কিন্তু ডজি নিচিনাই বনাইছে কিন্তু গ্ৰীণ কালাৰত বনাইছে আৰু কেণ্ডেলডাল ডাঙৰ। অকণমান ভালকে যদি চাই আজি মাৰ্কেটখনত 27 আগষ্টৰ এডাল কেণ্ডেল যথেষ্ট ডাঙৰ কেণ্ডেল হয় কাৰণ উইক আছে মানে। চেলাৰে বহুত চেষ্টা কৰিছিলে আজি তললৈ লৈ আহিবলৈ, অলমষ্ট 50,900 লেভেললৈকে লৈ আহিছিলে। কিন্তু বায়াৰ ইমান ষ্ট্ৰং আছিলে যে তেওঁলোকে মাৰ্কেটখনক পুনৰ ওপৰলৈ লৈ গ'ল আৰু কালি যিটো ক্লজিং আছিলে তাতকৈ ওপৰত গৈ পেলাই আচলতে ক্লজিং দিবলৈ সক্ষম হ'ল। কিন্তু যদিও চাই ওপৰ ফালৰ পৰা 51,400 লেভেলৰ পৰা চেলাৰ সকলেও কিন্তু মাৰ্কেটখনক তললৈ লৈ আহিছিলে। সো সেইটো কাৰণে কাইলৈ কাৰণে ইম্পৰ্টেণ্ট হ'ব আমাৰ একচুৱেল যিটো মুভমেণ্ট পাম আচলতে আমি 51,400 ব্ৰেক কৰাৰ পিছতহে পাম। যদিও আমি 51,320 পিছতে আমি আপচাইডে প্লেন কৰিব পাৰোঁ কিন্তু একচুৱেল মুভমেণ্টটো পাবলৈ 51,400ত আচলতে মাৰ্কেটে যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ডাঙৰ মুভ পাব পাৰোঁ। আৰু ডাউন চাইডেও ঠিক তেনেকৈ ডাঙৰ মুভ পাবলৈ হ'লে সেই 50,900 লেভেল যদি ব্ৰেক কৰে তেতিয়াহে আমি ডাঙৰ টাৰ্গেট আচলতে ডাউন চাইডে পাবলৈ সক্ষম হ'ম। ঠিক আছে। কিন্তু মই পাৰ্চনেলি ভাবোঁ যে বেংক নিফটি এতিয়াও যথেষ্টখিনি যাব পৰাকৈ আপচাইডে মানে ধৰি লওক ওপৰলৈ যাবলৈ এতিয়াও যথেষ্টখিনি বাকী আছে। কাৰণ অলৰেডি নিফটি আমাৰ অল টাইম হাই আশে পাশে আছে বুলি ধৰক বা 25,000 ওপৰতে আছে।
কিন্তু বেংক নিফটি অল টাইম হাইটকে যথেষ্ট তলত আছে। চ' সেইটো কাৰণে এতিয়াও ইয়াৰ ওচৰত স্পেচ আছে যাবৰ কাৰণে। চ' এইকেইদিন মই সেইটো কাৰণে অলমষ্ট বেংক নিফটিয়ে ট্ৰেড কৰি থাকিম বুলি পাৰ্চনেলি ভাবিছোঁ। বাকী যাকি নহওক, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকলৈ খালি এটাই অনুৰোধ জনাম যে যদিহে কিবা ইম্প্ৰুভ কৰিব লাগে ডেফিনেটলি মোক কমেণ্টত জনাব। মই যিমানখিনি পাৰোঁ ইম্প্ৰুভ কৰিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ এতিয়ালৈকে যদি কোনোবাই চাই আছে।